নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ 2025 বৰ্ষৰ সৰ্ববৃহৎ নিযুক্তি য'ত আপোনালোকৰ 4800 প্লাছ পদৰ বাবে মুকলি কৰি দিছে ইয়াত আপোনালোকৰ অৰ্হতা 10 12 আৰু গ্ৰেজুৱেট কৰা সকলোৰে বাবে এই ভিডিঅ'টোত পদ থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সোনকালে আপোনালোকে আবেদন কৰি লওক বৰ যথেষ্ট সময় নাই প্ৰতিটোৰ বাবে ল'ৰা ছোৱালী সকলো এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আজি আমি ভিডিঅ'টোৰ গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম কেনেকৈ এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি অৰ্হতা বিচাৰিছে এপ্লিকেশ্যন ফিজ আছে নে নাই গোটেইখিনি আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিলে আপোনালোকে গোটেইখিনি কথা গম পাব যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকক এটাই অনুৰোধ যে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে আমি যেতিয়া এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যনৰ ভিডিঅ'সমূহ আপোনালোকক দিওঁ আপোনালোকে অতি সহজতে পায় ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে তাতো জইন হৈ ল'ব পাৰে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো CISFৰ ফালৰ পৰা আহিছে ইয়াত 1161 অৰ্থাৎ 1161টা কনিষ্টেবলৰ ভেকেঞ্চি মুকলি হৈছে যিকেইটা পোষ্টৰ বাবে আপোনালোকৰ যথেষ্ট সময় আছে 3 মাৰ্চলৈকে এপ্ৰিললৈকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব ইয়াত আপোনালোকৰ 1161টা টোটেল কনিষ্টেবল আৰু ট্ৰেডমেনৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে ইয়াত আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে নহ'লে আপোনালোকে গুগলত assamjobalert.online চাৰ্চ কৰি আপোনালোকে পদকেইটাৰ বিষয়ে চাব পাৰিব কোনটো বিভাগত কিমান পদ ওলাইছে ইয়াৰ আপোনালোকৰ দৰমহা 21700 টকাৰ পৰা 69100 টকা হ'ব আৰু ইয়াত আপোনালোকৰ ইলিজিবিলিটি যদি চাবলৈ যায় তেতিয়া মেট্ৰিকুলেট কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু কোনো পদত আপোনালোকৰ ITI ৱেল্ডাৰত পোষ্ট আছে ইলেক্ট্ৰিচিয়ানৰ কাৰণে পোষ্ট আছে তাত আৰু আপোনালোকে যিসকলে ITI কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে 18 পৰা 23 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব ST SC সকলৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন OBC সকলৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন এপ্লিকেশ্যন ফিজটো 100 টকা আদাৰ্ছ সকলৰ কাৰণে অৰ্থাৎ জেনেৰেল আৰু OBC সকলৰ কাৰণে 100 টকা ST SC EWS আৰু ফিমেল কেণ্ডিডেটসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে অনলাইন মাধ্যমত আপোনালোকে পে'মেণ্ট কৰিব লাগিব নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ৰুপে UPI থ্ৰুৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰে ইয়াৰ বাবে অনলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব যিটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত অৰ্থাৎ আমাৰ ৱেবছাইট ভিজিট কৰিলেও পাব assamjobalert.online তাত আপোনালোকৰ দিয়া আছে আৰু ইয়াত আপোনালোকৰ 5 মাৰ্চৰ পৰা আপোনালোকৰ 3 এপ্ৰিললৈকে গোটেই প্ৰচেছটো চলি থাকিব তেতিয়া সেই সময়ৰ মাজত আপোনালোকে আবেদন কৰিব পাৰে বৰ্তমানলৈকে পদকেইটাৰ আবেদন হৈ থকা নাই হ'ব এইকেইদিনতে আৰু আপোনালোকে যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিয়ক নেক্সট যিটো পোষ্ট আহিছে এইটো IDBI বেংকৰ ফালৰ পৰা আহিছে 650টা ইয়াত পোষ্ট মুকলি হৈছে যিকেইটা পোষ্টৰ বাবে আপোনালোকৰ অনলাইন মাধ্যমত আবেদন চলি আছে আৰু লাষ্ট ডেট আপোনালোকৰ 12 মাৰ্চলৈকে আপোনালোকৰ চলি থাকিব ইয়াত 650টা জুনিয়ৰ এছ'চিয়েট মেনেজাৰ গ্ৰেড অ'ৰ ভেকেঞ্চি হয় ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 260টা SC কাৰণে 100 ST কাৰণে 54 EWS কাৰণে 65 OBC সকলৰ কাৰণে 171টা টোটেল ভেকেঞ্চি মুকলি হৈছে এজ লিমিটটো 20 পৰা 25 বছৰ প্ৰত্যেকজন কেণ্ডিডেটে পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট এজ ৰিলেক্সেশ্যন পাব ST SC সকলে 5 বছৰ OBC নন ক্ৰিমিলিয়াৰ সকলে 3 বছৰ PWD সকলে 10 বছৰ আৰু কম্পিউটাৰ নলেজ লাগিব লগতে লোকেল লেংগুৱেজৰ আপোনালোকৰ প্ৰিফাৰেন্স দিয়া যাব লোকেল লেংগুৱেজ জনাটো বাধ্যতামূলক আদাৰ আৰু যিসকল আপোনালোকৰ আদাৰ্ছ অৰ্থাৎ জেনেৰেল আৰু EWS OBC সকল থাকিলে তেওঁলোকে 1050 টকা পে' কৰিব লাগিব ST SC PWD সকলে 250 টকা আৰু এইকেইটা পদৰ বাবে আপোনালোকৰ অনলাইন মাধ্যমত আবেদন হ'ব অনলাইন আবেদন আপোনালোকৰ 1 মাৰ্চৰ পৰা লাষ্ট ডেট আপোনালোকৰ 25 মাৰ্চলৈকে চলি থাকিব আপোনালোকে ইয়াত গৈ আবেদন কৰি ল'ব পাৰে আমাৰ ৱেবছাইটত assamjobalert.online ভিজিট কৰিলে পাই যাব তাতে আপোনালোকৰ গোটেইখিনি দিয়া আছে লগতে যিসকলে আমাৰ চেনেলটো বৰ্তমান ছাবস্ক্ৰাইব নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি আৰু কিবা থাকিলে আপোনালোকে কমেণ্ট কৰি জনাওক ভিডিঅ'টো আজি কেনেকুৱা পালে লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে গৈ তাতো জইন হৈ লওক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে নেক্সট যিটো নটিফিকেশ্যন ইয়াত 2691টা ভেকেঞ্চি মুকলি হৈছে যিকেইটাৰ লাষ্ট ডেট আপোনালোকৰ 5 মাৰ্চলৈকে থাকিব ইয়াত আপোনালোকৰ 2691টা ভেকেঞ্চি মুকলি হৈছে এইকেইটা পোষ্ট আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিসমূহ আছে এইটো অল অভাৰ ইণ্ডিয়া হয় এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ষ্টেট ৱাইজ ভেকেঞ্চিসমূহ দিয়া আছে আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰি পঢ়িব পাৰে ইলিজিবিলিটি যদি চাবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ বয়সৰ সময় 20 পৰা 25 বছৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব ST SC সকলে 5 বছৰ OBC সকলে 3 বছৰ PWD সকলে 10 বছৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে জেনেৰেল আৰু OBC সকলে 800 টকা প্লাছ GST ST SC ফিমেল সকলে 600 টকা প্লাছ GST PWBD কেণ্ডিডেটসকলে 400 টকা প্লাছ GST পে' কৰিব লাগিব আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটৰ ফালৰ পৰা যদি চাবলৈ যায় 19 ফেব্ৰুৱাৰী 2025 আপোনালোকৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট আপোনালোকৰ 5 মাৰ্চ 2025লৈকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব আৰু এইখিনিতে মই জনাই দিওঁ যে এপেণ্ডিক্স যিহেতুকে পোষ্ট হয় এপেণ্ডিক্সটোনো কি হয় এপেণ্ডিক্সটো এটা ট্ৰেইনিং প্ৰচেছ হয় বেংকত আপোনালোকে ট্ৰেইনিং কৰিব পাৰে আৰু যিটোত আপোনালোক সকলোকে ট্ৰেইনাৰ হিচাপে গণ্য কৰা হ'ব এমপ্লয়ি হিচাপে গণ্য কৰা নহ'ব আৰু 15000 টকা আপোনালোকক চেলেৰি দিব আৰু তাতকৈ বেছি আপোনালোকে যিসকলে এমপ্লয়ি হিচাপে যিখিনি বেনিফিট পায় সেইখিনি আপোনালোকে নাপাব 15000 টকাকৈ আপোনালোকক পে' কৰিব এবছৰৰ কাৰণে তাৰপিছত আপোনালোকৰ
তাত আপোনালোকে কাম কৰিব নোৱাৰিব আৰু এখন আপোনালোকক হয়তো চাৰ্টিফিকেট এখন প্ৰভাইড কৰিব তেওঁলোকৰ ফালৰ পৰা যে এবছৰীয়া আপোনালোকে এপেণ্ডিক্সৰ পোষ্ট ইউনিয়ন বেংক অফ ইণ্ডিয়াত আপোনালোকে কৰিছিলে বুলি। এইটোৱে হয় গোটেই প্ৰচেছটো, যিহেতুকে ইয়াত বহুতে হাই লেভেলত দিছে আপোনালোকৰ জেনেৰেল যিটো আপোনালোকৰ এপ্লিকেশ্যন ফিজটো 800 টকা প্লাছ GST তো 1050 টকামান হ'ব আপোনালোকৰ। তেনেকৈ চাবলৈ গ'লে আপোনালোকে চাই লওক, যিসকলে বিচাৰে ট্ৰেইনিংটো কৰিবৰ কাৰণে তেওঁলোকে কৰিব পাৰে। আৰু এতিয়া আগবঢ়াম আমাৰ নেক্সট যিটো নটিফিকেশ্যন তাৰ ফাললৈ, যিটো নেক্সট অৰ্থাৎ লাষ্টৰটো নটিফিকেশ্যন এইটো হৈছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা 241টা জুনিয়ৰ কোৰ্ট এছিষ্টেণ্টৰ পোষ্ট মুকলি হৈছে, যিকেইটা পোষ্টৰ বাবে আপোনালোকৰ অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। 8/3 আপোনালোকৰ লাষ্ট ডেট হয় আৰু এই পোষ্টকেইটাত আপোনালোকৰ গেজেটেড বি গ্ৰুপ বিৰ হয়, নন গেজেটেড পোষ্ট হয়। ইয়াত 241টা পোষ্ট আছে। প্ৰিমেট্ৰিক 35,400 টকা হ'ব। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলাইছে এজ লিমিট আপোনালোকৰ 18 পৰা 30 বছৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ST SC OBC সকলে আপোনালোকৰ এজ ৰিলেক্সেশ্যন পাব। বেচেলাৰ ডিগ্ৰী অফ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা গ্ৰেজুৱেট কৰাসকলে পাৰিব। মিনিমাম স্পীড আপোনালোকৰ 35 ৱৰ্ড পাৰ মিনিট ইংলিছ টাইপিং ইন কম্পিউটাৰ থাকিব লাগিব। নলেজ অফ কম্পিউটাৰ আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ ST SC এক্স ছাৰ্ভিচমেন সকলে ডিফাৰেণ্ট আপোনালোকৰ এবিলিটি আপোনালোকৰ ফ্ৰীডম ফাইটাৰসকলে 250 টকা, জেনেৰেল OBC কেণ্ডিডেটসকলে 1000 টকা। ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমতে আবেদন কৰিব লাগিব। ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গ'লে আপোনালোকে ইয়াৰ আবেদন কৰাৰ লিংক আৰু কেনেদৰে এপ্লাই কৰিব গোটেইখিনি প্ৰচেছ গম পাব। আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে ভিজিট কৰিলে গোটেইখিনি গম পাব। 5 ফেব্ৰুৱাৰীৰ পৰা আবেদন আৰম্ভ হৈছে। 8 মাৰ্চলৈকে পদকেইটাৰ বাবে আপোনালোকৰ আবেদন চলি থাকিব। যিসকলে বৰ্তমানো আবেদন কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰে। আৰু আজি আমাৰ ভিডিঅ'টো কেনে পালে আপোনালোকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, গৈ আপোনালোকে তাতো জইন হৈ লওক, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পায়। লগতে তাত বিভিন্ন ইনফৰ্মেশ্যনেল ভিডিঅ' তথ্যসমূহ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰামত শ্বেয়াৰ কৰি থাকে। যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এটাই অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।